বাইক লাগে মোক বাইক লাগে কেতিয়াবা লাগে মোক তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমাৰ বিন্দাছ ভাই গাড়ী ল'ব না। তো কি বা গাড়ী লয় সি এতিয়া নলবাৰী মুকালমুৱা যাম। তাৰমানে কেইটা বাজিল 12টামান বাজিল, দেৰি হ'ল যাব লাগে সোনকালে। তাৰে আগতে এটা মানে আপডেট এটা দিছোঁ। বৰ্তমান গৈ আছোঁ টিহু ৰাস মন্দিৰত আছোঁ। ইয়াতে মানে আমাৰ মানে অহাকালিক লগি অডিশ্যন আছে এখন শ্বৰ্ট ফিল্মৰ। তো কি অডিশ্যন আমি জানি আছোঁ ৰ'ব। তো অহা 17 তাৰিখে আমাৰ মানে ইয়াতে অডিশ্যন হ'ব কিবা এখন শ্বৰ্ট ফিল্মৰ। কি ভাই শ্বৰ্ট ফিল্মখনৰ নাম? শ্বৰ্ট ফিল্মখনৰ নাম হৈছে অনুৰাধা। তো অনুৰাধাৰ কাৰণে সকলোৱে মানে অডিশ্যন দিব পাৰিব। এক্টৰ আৰু এক্ট্ৰেছত বেছিকৈ ৱান্টেড আমাৰ। তো বাকী আহক আপোনালোকে অডিশ্যন। এতিয়া আমি সেই জাগাতে আছোঁ আৰু মানে অহাকালি আৰু ভিডিঅ'টো আজি চাই আছে, অহাকালিক লগি আপোনালোকে আহিব পাৰে এই মানে সেই আৰু ৰাস মন্দিৰৰ এইখিনিত আৰু। তো বাকী এতিয়া যাব লাগে পটাপট, কাৰণ দেৰি হৈছে ভাই 12টামান বাজিলে না, পটাপট যাব লাগে আৰু। চলো 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 গাইছ, আমি আহি পালোঁ এনেকৈ বনগাঁও আহি পালোঁ। খেৰে পৰা আৰু 16-20 কিলোমিটাৰমান যাব লাগিব আৰু। বিন্দাছ ভাই গৈছে না তাহোঁ মানে যিহেতু কাগজ পত্ৰ কিবা কিবি কাম থাকে না। ৰাজদীপ ভাই আছে আমাৰ। তো ভাই এইটো তোমাৰ কিনি পুৰা পাৰ্টি চাৰ্টি খাব লাগিব আজি। সেইটো তোমাৰ গাড়ীখন কেতিয়া ল'বা? মোৰ গাড়ীখন চাকৰি তাকৰি কৰাৰ পিছত আৰু চাই পেলাই এনেকৈ মুকালমুৱাৰ পৰা অলপমান সোমাই আহি এনেকৈ এইখন হৈছে মা এণ্টাৰপ্ৰাইজ। ইয়াতে গাড়ী লৈছে, চব কাম হ'লে চাগে। তো কি গাড়ী লৈছে কি ল'লে চাব ৰছোঁ। এইফালে আমাৰ বিন্দাছ ভাই ইয়ে মানে গাড়ীখন লৈছে। তো ভাই মানে চা ডাইৰেক্ট কৈছোঁ দেউতা হাতে দিছে দে। কাম চাম হ'ল না চব? বৰ্তমান কামখিনি কৰি আছে আৰু তাৰপিছত হ'ব সেয়াই আৰু গাড়ীখন কি গাড়ী পিছত কৈ আছোঁ। পিছত সাসপেন্স অলপমান বেছি সময় নাই আৰু ভিডিঅ'টোত দেখাই পাব। দেখা পাব অলপমান আৰু 1 মিনিটমান ধৈৰ্য ধৰক। অংকুৰে লৈছি বাজাজৰ পালচাৰ 125, আমাৰ চিন্ময় লৈছি ইয়ামাৰ হেৰি এফজেড। তাৰপিছত ইফালে আমাৰ বন্দীপ ভাইৰ আছে হেৰি কি আছিল এখন তোৰ টিভিএছৰ আছিল বন্দীপৰ। আৰু এইফালে আমাৰ মানে যিগিলা গাড়ী আছে চবৰে বেলেগ বেলেগ আৰু অংকুৰৰ মিলে, বাকী চবৰে বেলেগ আৰু মোৰো বেলেগ। ৰয়েল এনফিল্ড আহিব মই জিতা। এই ৰয়েল এনফিল্ড লব দে, ঠিকে আছে দে। তোমাৰ গাড়ী এখন নেকি? এই মাৰণ মাৰবা দিছ? ঠিকে আছে ঠিকে আছে। লাগে দিছো আৰু কালি লাগিব না। ইএমআই মাৰবা লাগব না। ঐ ইএমআই জ্বালা আহি আছে ন। আকলে আমি ইএমআই জ্বালা ল'বা নোকে। ইএমআইৰ মালা দালা ল'ব লাহেকে আৰু কি নাই তই বাইক চলবা নাজা নেকি? মই আজিকালি হিৰোৰ মানুহ ভাই, বাজাজৰ কথা নাছিলোঁ। ঠিকে আছে দে আৰু ঠিকে আছে। চবে নিজৰ নিজৰ এনে কৈছোঁ বিদ্যাকে অন নাই কিবা প্ৰব্লেম আব্ৰা হ'লে আৰু কি আছে আৰু কিবা কথা জানিলে আকলে নহ'ব। বাজাজৰ লগ কৰা আছে কোনে জানে। কি আকলে গাড়ী ষ্টাৰ্ট দিয়া নহয়, সি লোকেশ্যন দিবাও নাজানে হেৰিয়ত হোৱাটছএপত। লোকেশ্যন যদি খোজো তেতিয়া ক'ব মোৰ মোবাইলত চাৰ্জ নাই, কিন্তু সেই লোকেশ্যন দিবাই নাজানে। বাকী গাইছ মই বৰ্তমান শ্ব'ৰুমৰ ভিতৰত সেইখন কিবা কি এখন গাড়ীখনৰ নাম গ্ৰেমাৰ এক্স। বাকী গাইছে কাপোৰ ডাঙা কাৰ্য যিটো আমাৰ ইউটিউবাৰৰ গাড়ী ল'লে গাইছ এটা ভাল লাগে। এই কাপোৰ চাপোৰ দাঙি গোটাই উৎপাদ হয়। মই নিজৰ গাড়ীখনৰহে কৰিব নোৱাৰিলোঁ না। একো নহয় বাৰু, কাপোৰ দাঙো এতিয়া বলক। মানে কি ৰঙা কাপোৰ খান দাঙি দিয়ে, কাপোৰটো দাঙি দিব লাগে আৰু নাকি অলপ সময় আছে কাম আছে নেকি আৰু মানে কেনে না এনে নৰ্মেলি আৰু বাহিৰতে ডেলিভাৰী দিলা ভিতৰে সোমাই দিয়ক। ঠিকে আছে। কাৰ্পেট আহিল কাৰ্পেট ভাই এই কাপোৰখন আহিল কিবা ল'ব। ইউটিউবৰৰ গাড়ী না, কিবা গাড়ী এইখন মানে জনে আছোঁ অলপমান দেৰিকে গম পাব আৰু কাপোৰ দাঙিব আৰু ধৰি লওক। আৰু এটা কথা কওঁ, আমি ইউটিউবাৰে কিবা বস্তু ল'লে খালি ইউটিউবৰ পাই মই দেখাই দিব পাৰিম কিমান ডলাৰ জমা এতিয়া 1 টাকা বনাই দিয়ক। ইউটিউবৰ পইচা দি লনাই দিয়ক গাড়ী। ময়ো জীৱনত ইউটিউবৰ পইচা দি গাড়ী লনাই যিহে পইচা পায় ইউটিউবত। এখনে গাড়ী হিৰোৰ বা কেনেকুৱা ফিচাৰ্ছ কিবা নতুন ফিচাৰ্ছ আছে নেকি গাড়ীখনৰ? গাড়ীখনৰ নতুন ফিচাৰ্ছ মানে গাড়ীখন এই ভিটি ইঞ্জিন, তাৰপিছত গাড়ীখন চিচি হ'ল কিউবিক কেপাচিটি 125 চিচি। মাইলেজ কিমান মান আহে? মাইলেজ এপ্ৰক্স মাইলেজ এইখনৰ যদি ইকনমি মোডত চলাই তেতিয়াহ'লে 55+ পাব লাগে। 55+ গাড়ীখনৰ চিংগল পেনেল ABS আছে। ABS আছে না? যেনেকৈ হেজাৰ লাইটটো আছে আপোনাৰ, চব LED হয়। তাৰপিছত আপোনাৰ USB চাৰ্জিং পৰ্ট পাব। চাৰ্জিং হেৰিও আছে ন? চাৰ্জিং আছে আপোনাৰ। এইটো এটা ভাল ফিচাৰ্ছ পাইছা কিন্তু চাৰ্জিংটো লাগে। ঠিকে আছে ঠিকে আছে। আইফোনৰ হোৱাৰ নাই সেইটো ভাই। তো গাড়ীখন এতিয়া উজান বা যাই আছে তাৰমানে এতিয়া টেষ্ট ৰাইড দিব লাগিব ৰ কেনে লাগে চলে আৰু দিব লাগিব টেষ্ট ৰাইডটো। বৰ্তমান আমি টেষ্ট ৰাইড দিব যাই আছোঁ, তাৰমানে কেনেহেন লাগে দে ভাই ষ্টাৰ্ট দি। এই প্ৰথমতে ভুল কৰলাকে কি হ'ব, একপাত চাবি থৈ দিবি নহ'লে আৰু য'ত লাগব।
মই চলবা পাৰো না পারবা না আপনি চলবা প্রথমতে চাবি যদি দিব লগা হয়েছে বলা বলা চলো 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 ভাই চলো চলো চলে ও অলপমান হাৰিবা আছে ইয়াৰ নতুন গাড়ী না ভাই মই যে নতুন গাড়ী শ্বৰুমৰ পৰা উঠিলে জীৱনত প্ৰথম চলছো নতুন গাড়ীত তেল মাৰিব নাকি ছাৰ আৰু এতিয়া এটা বস্তু ভাল হ'ল গম পানা আগতে মই ফাদাৰৰ স্কুটিখন চলছিলোঁ তেল লাগলি ৰক্ষা লাগিছিল এতিয়া ৰক্ষা নালগে মানে নামিবা নালগে নাম্বা নাগাটো ভাল আৰু মই নতুন গাড়ীত কিমান তেল ভৰাইছিলোঁ জানা কিমান 100 টকাৰ মাত্ৰ মই এতিয়া 600 টকা ঠিকে আছে 200 টকা মানৰ আছে নতুন গাড়ীত টেষ্ট ড্ৰাইভ কেনে লাগিল মজা মজা ভাল লাগছি আৰু থেংক ইউ মোৰ মা দেউতা আৰু Yes, yes. মোক মা দেউতাই দুটা দিন নিদিলা গৈ মই নাপলো আৰু এখন গাড়ী কে আছিলে ক'লে অকস্মাত মানে আমাৰ মাইণ্ডতে নাই ভাই চা তোক মই কৈ আছো 2 বছৰ আগৰ পৰাই কৈ আছো মই গাড়ী ল'ম বাইক ল'ম তই যেতিয়া বাইক লৈছিলি তাৰ আগৰ পৰাই মই তোক কৈ আছিলো বাইক ল'ম Yes, yes, সেইটো। কিন্তু কথাটো চা এতিয়া তোৰ গোটেইখিনি গম পাইছে কৈছে এবিএছ কণ্ট্ৰল আছে ডিছ ডুৱেল ডিছ হয় বাৰু মই Dual কিন্তু dish, চিংগেল ডিছ লৈছো পিছফালে ড্ৰাম আছে বাকী মানে লুকছটোৱে হওক তো গোটেইখিনি পচন্দ কালাৰ চালাৰ আৰু মজা আৰু আল্টিমেট কালাৰ ডিলাৰটো মানে আমাৰ মামা হয় যাৰ ডিলাৰ এইটো তো সেইকাৰণে তাৰ পৰাই ল'লো ঠিকে আছে আৰু গাৰ্লফ্ৰেণ্ডক ঘূৰিব পাৰিবি দে যিহেতু ময়ো একবাৰ টেষ্ট ড্ৰাইভটো কৰি চাম দক তোৰ গাড়ী আমি তো টেষ্ট ড্ৰাইভ ল'বা নাপলোৱে এয়াতো তুমি ল'বাই নেকি টেষ্ট ড্ৰাইভ লনাইতো বহুত পিছত লৈছো নতুন লৈছ তেতিয়াহ'লে কিমান পিছত গুৱাহাটীত তোৰে পুৰা একদম ধোৱা উঠে লৈ হৈছে তাৰপিছতহে চলছো চলো চলো এই আহ 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 মজা ভাই দে 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 একো নাই দে মোৰে গাড়ী মই সদায় চলাম আজি আজি এদি 500 টকা তেলটো ভৰালো ঘণ্টা থাকিব বুলি ভাবছা নেকি তই গাঁৱত যোৱাৰ লগে লগে এই ৰাজাকবাৰ চলাঙা নাই নব গিয়াৰটো দেখা পাই নেকি হা গিয়াৰটো দেখা পাই নেকি ইয়াততো নাজনো ভাই চাই ল তাতে দেখা পাই নেকি ৰ'বা দেখা পাই গিয়াৰ ইটাকলি কিমান চলছি যা কিমান চলছি 10 কিলোমিটাৰ 10 কিলোমিটাৰ কিনকে চলিলে আৰে ভাই নলবাৰীৰ পৰা আনিছি এখন চলি কিনে তো বাকী গাইজ এটা ভাল লাগছে মানে ঘৰাই চৰাই বহি থকা ভাল লাগছে মই বৰ্তমান আমি মানে সেই দৃষ্টি হোটেলত আহিছোঁ দৃষ্টি হোটেলত বোলে কিবা এতিয়া পাৰ্টি চাৰ্টি দিব নেকি কিবা খুৱাই ক'বা কি খোৱাবা মানে এতিয়া মই নাজনো ৰ ময়ো মানে গাড়ীখন মই লৈছোঁ মই নাজানো কাই জানে তে নাজনো ভাই তুমি জানা নেকি মই কম এতিয়া ডাইৰেক্ট কৈছোঁ ভাই মই যদি নেদাওঁ আজি মোক কামটিবি হ'ব তেতিয়া বাচন ধুই গুচি যাবি একো নাই বাচন ধৰি লওক খাই যাব লাগে উপায়তো নাই কৈছোঁ যিহেতু